যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ধৰ্মটো গাহৰি কুকুৰা ব্ৰইলাৰৰ মাজত সোমোৱাই থৈ যোৱা নাই। বেদৰ ভুল নে প্ৰকৃততে পঢ়া সেই ঋষিমুনিসকলৰ ভুল হ'ল? এই উত্তৰটো মোক প্ৰদান কৰি দিব লাগে, প্ৰকাশ কৰিব লাগে। এতিয়া এইটো প্ৰশ্ন আমিও যদি কৰোঁ, আমাৰ যদি উঠি অহা 20 বছৰীয়া 25 বছৰীয়া 15 বছৰীয়া আমাৰ সন্তানবিলাকে কৰে, বোলে দেউতা তুমিতো নামঘৰীয়া বোলে, হয় মোৰ বন্ধুজন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘ সামাজিক অনুষ্ঠানভাগীৰ হোৱাৰ বাবে মোৰ বন্ধুজনৰ পিতৃ পৰলোকগামী হওঁতে 11 দিনত কৰ্ম কৰিলে, চুলি নুখুৰালে। কিন্তু তুমি নামাচাৰ্য আমি বামুণীয়া পন্থৰ, আমাৰ দেখোন 30 দিনত কৰ্মটো কৰা হয়, আমাৰ গোটেই চুলিখিনি খুৰাই দিয়া হয়। প্ৰকৃততে আমিও দেখোন তোমালোকে ভাগৱত পঢ়া দেখিছোঁ, আমাৰ বন্ধুজনৰ দেউতাকৰ বা বন্ধুজনৰ সমাজখনতো ভাগৱত পঢ়া দেখিছোঁ। ভাগৱত ভাগি আমাৰ ভাগি বেলেগ, তেওঁলোকৰ ভাগি বেলেগ নি দেউতা? নামঘোষা যিখন ৰাতি পঢ়া হয়, সেই নামঘোষা ভাগি তেওঁলোকৰো ৰাতি পাঠ কৰে ভকতে, আমাৰো ভকতে পাঠ কৰে, কিন্তু নিয়মবিলাক তেওঁলোকৰো বেলেগ আমাৰো বেলেগ। তাৰমানে নামঘোষা ভাগ বেলেগ বেলেগ নেকি দুইখন সমাজৰ? এনেকৈ যদি আমাক আমাৰ সন্তানবিলাকে প্ৰশ্ন কৰে, আমাৰ উত্তৰ কি হ'ব? এতিয়া আজিৰ পৰা 1000 বছৰ আগত উদ্ধৱে সুধিছিলে, ভগৱন্তই উত্তৰ দিছিল, আমিও সেই ভাগৱতকে পঢ়ি আছোঁ। ভাগৱতে ক'লে পিতৃদেৱো ভৱ, পিতৃক ঈশ্বৰ জ্ঞান কৰা, অতিথি দেৱো ভৱ, অতিথিক ঈশ্বৰ জ্ঞান কৰা, মাতৃদেৱো ভৱ, মাতৃক ঈশ্বৰ জ্ঞান কৰা। যদি শাস্ত্ৰই এই সিদ্ধান্তটো দিছে, কুকুৰ শৃগাল গৰ্দভৰো আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। যদি এই শাস্ত্ৰই কৈছে ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল, দাতাত চুৰত যেন দৃষ্টি একতুল। যদি এই শাস্ত্ৰই কৈছে সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। তাৰমানে জীৱৰ জাত নাই। আমি কেলে জাত বিচাৰি আছোঁ? তেতিয়াহ'লে আমি জাতটো কেলে বিচাৰি আছোঁ? এইটো বামুণীয়া পন্থৰ, এইজন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, এইজন ভাগৱতী সমাজৰ, নাই নাই তাক আমাৰ সমাজলৈ আহিবলৈ নিদিবা। এই নিয়মবিলাক ক'ৰ পৰা আহিলে? আজিৰ পৰা 1000 বছৰ আগত উদ্ধৱে সুধিছে, আৰু আজি আমাক 21 শতিকাত যদি আমাৰ সন্তানে সোধে, তেতিয়া আমাৰ উত্তৰটো কি হ'ব? বোলে শৰণ ললি নাই? নাই লোৱা। শৰণ লৈ আহিবি, তাৰপিছত নিজে বুজি পাবি। আমাৰ উত্তৰটো পাল মৰা উত্তৰ। আমাৰ উত্তৰটো হ'ল তেনেকুৱা, বোলে তই কোন সমাজৰ? বামুণীয়া পন্থৰ, শ্ৰীমন্ত শংকৰদেৱ সংঘত সোমাই ল'বি, তেতিয়া এনেই বুজি পাবি। তাৰমানে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ ঈশ্বৰৰ ওচৰৰ পৰা পোনে পোনে আমি আহিছোঁ নি বৈকুণ্ঠৰ পৰা? নাই অহা নহয়। আমিও তেজ মঙহেৰে গঢ়াই মানুহ। ধৰ্ম মানুহৰ সৃষ্টি, ধৰ্ম মানুহৰ সৃষ্টি। আমি ধৰ্ম নীতি নিয়মবিলাক মানুহে সৃষ্টি কৰি লৈছোঁ। শাস্ত্ৰই আমাক সুন্দৰভাৱে কৈ আছে, কুকুৰ শৃগাল গৰ্দভৰো আত্মা ৰাম। যদি সমস্তৰ আত্মা ৰাম হয়, তেতিয়াহ'লে সমাজত আমি যিখিনি নকৰোঁ, গৃহত কিয় মনে মনে কৰোঁ? এইটো আমি নিজক সুধিব লাগে। সমাজত যিখিনি নকৰোঁ, গৃহত মনে মনে কিয় কৰোঁ? সেইটো আমি নিজক সুধিব লাগিব। যদি আমাৰ নিজৰ অনুষ্ঠানৰ এজন ব্যক্তি আমাৰ ঘৰলৈ আহে, আমি ঘোষা গাই গাই সেৱা কৰোঁ। যদি আমাৰ সমাজৰ সেইজন নহয়, তেতিয়াহ'লে তেওঁ আহক বহক বুলি কৈ পাল মাৰি দিওঁ। শাস্ত্ৰই দেখোন কৈছে অতিথি দেৱো ভৱ, অতিথিক ঈশ্বৰ জ্ঞান কৰিবা, অতিথি জাত পাত নিবিচাৰিবা, অতিথি কোন সমাজৰ এইবিলাক দৃষ্টি নিদিবা। আমি পালন কৰিছোঁ নাই? এইটো আমি নিজক সুধিব লাগিব। সেইকাৰণে শাস্ত্ৰই সকলোকে সমানেই উত্তৰ দিছে, কিন্তু আমি শাস্ত্ৰ পঢ়িছোঁ, জ্ঞানী হৈছোঁ, হ'ব পাৰোঁ। যদি 4 বেদ 14 শাস্ত্ৰত পাৰ্গত, তথাপিতো সেই মূৰ্খ জানা মূৰ মদ। অকণমান পাছত ক'ব যে যদি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণত পাৰ্গতেই কৈছোঁ আপুনি আমি, ভাগৱত জ্ঞান যদি আমাৰ আছে, তাৰমানে আমি 17 ভাগী পুৰাণৰ জ্ঞান পাই গ'লোঁ। ভাগৱত যদি আমাৰ সলসলীয়াকৈ মুখস্থ আছে, আমি প্ৰত্যেকটো উত্তৰ যদি সুন্দৰভাৱে অৰ্থ ভঙাই দিব পাৰোঁ,
তেতিয়াহ'লে আমি 4খন বেদৰ জ্ঞান লাভ কৰিলোঁ। কাৰণ মাধৱ গুৰুজনাই ক'লে সমস্ত বেদান্ত সাৰ মহাভাগৱত। যদি ইমান উত্তম হ'লোঁ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ ভক্তিৰ পঢ়াশালী ভাগীৰ আমি এজন ভকত হৈ, তেতিয়াহ'লে আমাৰ মাজত প্ৰাথমিকবিলাক কিয় খেলি মেলি? আমাৰ মাজত আঞ্চলিকত কিয় খেলি মেলি? আমুকৰ ঘৰত যাব নোৱাৰিবা, কিয় তেওঁ গাহৰি পোহে, কুকুৰা পোহে? ভাবি আমি অন্তত চিন্তা কৰাটো ভাল যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ধৰ্মটো গাহৰি, কুকুৰা, ব্ৰইলাৰৰ মাজত সোমোৱাই থৈ যোৱা নাই। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দিয়া ধৰ্মত বিজ্ঞান আছে, কিন্তু আমি বিজ্ঞানটো নেদেখিলোঁ। হাত চাপৰি মাৰিলে কি হয় আমি এইখিনি বুজি নাপালোঁ। সেইকাৰণে আমি সমাজ বিশেষে মহিলাসকলক বাপসকলৰ সমানে সমানে শাৰীত উপবিষ্ট হৈ ভগৱন্তৰ পৰম মংগল নাম আশ্ৰয় কৰাৰ পৰা আমি বহুত দূৰত ৰাখি দিলোঁ। গতিকে সমাজত এনেকৈ খেলি মেলিবিলাক সোমাই আছে। আমি প্ৰত্যেকেই বিষয়টো চিন্তা কৰাটো অতীৱ প্ৰয়োজন। প্ৰাথমিক বাঢ়ি গ'লেই, নামঘৰ ভাগি দেখনীয়াৰকৈ বনালেই আমাৰ সমাজৰ উন্নতি নহয়। যদি নামঘৰ ভাগিত জন্মোৎসৱ ভাগি পালন কৰিবলৈ যাওঁতে আগবেলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমাজে পালন কৰে, পাঁচবেলা বামুণীয়া পন্থাই পালন কৰিব। কি সমাজ হ'ল আমাৰ ইয়াৰ? গুৰুজনাইতো এনেকৈ নাই দিয়া। আহোম কছাৰী খাচী গাৰু মিৰি জৱন কংক গোৱাল অসম মুলুক ধুবা যে তুৰুক কোবা চমলে চন্দাল। সমস্ত জীৱৰ কল্যাণ হ'ব কৃষ্ণ ভকতৰ সংগত। যদি আমি কৃষ্ণ ভকত হৈছোঁ, তেতিয়াহ'লে আমাক অৰ্থাৎ অকণমান আগত কৈছিল যে যত দেখা শুনা মায়াময় স্বপ্ন হম হৰিময় দেখি দূৰ কৰা মতিভ্ৰম। আপুনি মই এতিয়া হৰিময় দেখিছোঁ নাই নিজেহে বুজি পাম। সন্মুখত বহি থকাজনৰ যদি উপাধিটো চাই পানি আপুনি মই এইটো আহিলে আমাৰ ঘৰলৈ, এই ভাৱনাটো আনিছোঁ, তেতিয়াহ'লে আমি কৃষ্ণ বুলি ক'লেও তেওঁৰ হৃদয়ত থকা পৰমাত্মা ৰাম তত্ত্ব, কৃষ্ণ তত্ত্ব আমাৰো উপলব্ধি নাই হোৱা, যদিও আমি ভকতৰ সংগত আছোঁ। গতিকে আমাৰ ভাৱ ভাষা, আমাৰ আচাৰ আচৰণ মহাভক্ত উদ্ধৱক কোৱাৰ চলেৰে ভগৱন্ত পুৰুষে কৃপালু গুৰুজন বস্তুৱে আমি সমস্ত জনাকে এনেকৈ উপদেশ দি আছে। উদ্ধৱে সুধিছে, প্ৰভু ভগৱন্তই উত্তৰ দিছে। সেই উদ্ধৱ তুমি শুনাচোন। এই ৰামে বেদে যেন কৱে তাক শুনা প্ৰাণ সখী মায়াময় বেদ ধৰ্ম সবাকো পেশী কেৱলে আমাত মাত্ৰ লৈবে ক শৰণ হৈবে কৰ্ম ফলতে যি তেবে সে প্ৰসন্ন মই বিনে বেদে কিছু আনন বখানে চাৰিও বেদৰ তত্ত্ব অৰ্থ এহি মানে মনুত প্ৰথমে ব্ৰহ্মা কহিলা হৰিষি পাছে জানিলন্ত বেদ সবে সপ্ত ঋষি। উদ্ধৱে সুধিলে, ভগৱন্তই ক'লে। কেলে ক'লে? ৰহস্য এটা আছে। কেলে ক'লে? কাৰণ উদ্ধৱৰ লগত দুটা মহান তত্ত্ব আছে। তত্ত্ব দুটা কি কি? মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত। তুমি শুনা, তোমাক মই সিদ্ধান্তই দি দিছোঁ, তুমি শুনা। কাৰণ তুমি মোৰ মহামিত্ৰ ভকত একান্ত। তোমাৰ লগত দুটা বস্তু আছে। সেই বস্তু দুটা হ'ল, তুমি মোৰ ভকত, তুমি মোৰ পৰম বন্ধু। এতিয়া আমি সেইটো নিজক সুধিব লাগে যে আমি কৃষ্ণৰ ভকত নে অন্য দেৱ দেৱতাৰ ভকত মাজে মাজে হৈছোঁ। যদি মাজে মাজে অন্য দেৱ দেৱতাৰো আমি ভকত হৈছোঁ, তেতিয়াহ'লে আমিও একান্ত ভকত হ'ব পৰা নাই।
সেইকাৰণে ভাগৱত দিনে ৰাতিয়ে পঢ়িও আমি সমাজখন বিশৃংখলিতহে হৈ গৈ আছোঁ। তাৰমানে আমি একান্ত ভকত কৃষ্ণদেৱৰ হ'ব পৰা নাই। আমি পৰম বান্ধৱ কোনোবা শইকীয়া দত্ত কলিতাক কৰিছোঁ, হৰি ভকত যে কৰি লৈছোঁ, কোনোবা এজন দত্ত নামৰ উপাধিৰ বাপক কৰি ল'লোঁ হৰি ভকত। কিন্তু শাস্ত্ৰই কৈছে উদ্ধৱ হেনো ভগৱন্তৰ একান্ত ভকত। এতিয়া আমি যদি জীৱাত্মা উদ্ধৱ, তেতিয়াহ'লে আমি যিজনক হৰি ভকত কৰি শৰণ গ্ৰহণ কৰিছিলোঁ, তেতিয়াহ'লে সেইজনৰ সুখত আমি সুখী হৈছোঁ নে? সেইজনৰ দুখত আমি সহায় কৰিছোঁ নে নাই কৰা? এইটো আমি চিন্তা কৰাটো অতিব দৰকাৰ। যদি হৰি ভকত কেৱল সেই শৰণ লোৱাৰ দিনটোৰ কাৰণেহে হৰি ভকত, গোটেই জীৱনটো হৰি ভকতৰ সুখ দুখত আমি সমভাগী নহ'লোঁ, কেৱল পাল মাৰি মাৰি ঘূৰি ফুৰোঁ, তেতিয়াহ'লে আমাৰ কিহৰ হৰি ভকত হ'ল? সেইখিনিও আমি চিন্তা কৰিব লাগিব। কাৰণ বৰ্তমান আমাক পদে এনেকৈয়ে ক'লে যে উদ্ধৱ, তুমি মোক সুধিছা কাৰণে তোমাক মই নকওঁ, কিন্তু তোমাৰ লগত দুটা পৰম তত্ত্ব আছে। সেই তত্ত্ব দুটা হ'ল, তুমি ৩৩ কোটি দেৱ দেৱতাৰ বন্ধু নহলা, তুমি মোক তোমাৰ বন্ধু হিচাপে, প্ৰাণবন্ধু হিচাপে গ্ৰহণ কৰিলা। আৰু তুমি ৩৩ কোটি দেৱ দেৱতাৰ ভকত হ'বলৈ নগলা, তুমি কেৱল মোৰহে একান্ত ভকত হ'বলৈ ইচ্ছা কৰিলা। গতিকে এই দুটা পৰম তত্ত্ব তোমাৰ লগত আছে, মই তোমাক ক'বই লাগিব উদ্ধৱ। এতিয়া আমিও সেই দুটা আমাৰ লগত ৰাখিছোঁ নে নাই ৰখা? যদি ৰাখিছোঁ, তেতিয়াহ'লে আমি সমস্ততে হৰিময় দৰ্শন পাম। আৰু যদি আমি ৰাখিব পৰা নাই, তেতিয়াহ'লে আমাৰ মাজত শইকীয়া দত্ত কলিতা এই উপাধিবিলাকেহে প্ৰাধান্যতা লাভ কৰিব। আৰু আমাৰ মাজত লাভ কৰিব সমাজৰ নামবিলাকৰ প্ৰাধান্যতা। গতিকে আমি সমাজৰ নাম আশ্ৰয় নকৰি, উপাধিৰ আশ্ৰয় নকৰি, আমি যদি সমস্তজনাই একেখন গাঁৱতে, একেভাগী নামঘৰতে, একেখন মজিয়াতে পৰম মংগল প্ৰভু ভগৱন্তৰ নাম আশ্ৰয় কৰি সমস্ত গাঁওবাসী জীৱৰ কল্যাণৰ অৰ্থে সেৱা নিবেদন কৰোঁ, এইটো শাস্ত্ৰসন্মত। এই সিদ্ধান্তটো আমাক শাস্ত্ৰই দি আছে। গতিকে আমাৰ চিন্তা কৰাটো অতিব প্ৰয়োজন। পঞ্চভূতৰ কথা আপোনাৰভাৱে জানে, ক্ষিতি, অপ, মৰুত, ব্যোম, তেজ, এয়া হ'ল পঞ্চভূত। একেবাৰে সহজতে মাটি, পানী, বায়ু, অগ্নি, আকাশ, এয়া পঞ্চভূত। কোনে সৃষ্টি কৰিছে? ভগৱানে। আৰু সেই ভগৱান শব্দটোতে 5টা তত্ত্ব সোমাই আছে। ভ মানে ভূমি অৰ্থাৎ পৃথিৱী বা মাটি, গ মানে গগন অৰ্থাৎ আকাশ, আ মানে ও মানে বায়ু, আ মানে অগ্নি, ন মানে নীৰ অৰ্থাৎ পানী। যদি পানীয়ে কোনোদিন কোৱা নাই যে তৃষ্ণাতুৰ হৈ অহা ব্যক্তিজন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ব্যক্তি, এওঁকহে মই পিয়াহটো পলুৱাই দিম, তৃষ্ণাতুৰ হৈ অহা ব্যক্তিজন বামুণীয়া পন্থৰ, এওঁক মই পানী নিদিওঁ, এই বুলি পানীয়ে জানো কোনোবা এদিনা পক্ষপাতিত্ব কৰিছে? নিশ্চয় নাই কৰা। আকাশখনে জানো কোনোবা এদিন কৈছে এইখিনি বামুণীয়া পন্থৰ মানুহৰ মাটি, এওঁলোকৰ খেতিখিনি ভাল হ'বৰ বাবে মই ইয়াতেই বৰষুণ দিম, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমাজৰ এইখিনি মাটি, ইয়াত খেতি কৰিছে, এওঁলোকক মই বৰষুণ দি শস্য মৎস্য শ্যামলা কৰি নুতুলোঁ? কোনোবা এদিন আকাশে এনেকৈ পক্ষপাতিত্ব কৰিছেনে? নাই কৰা। বায়ু নামৰ পৰম তত্ত্বটোৱে কৈছে নেকি এইজন ব্ৰাহ্মণ, এওঁৰ নাক নামৰ ইন্দ্ৰিয়টোৱে মই অহা যোৱা কৰি এওঁক কৃপা কৰিম, বাকী ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এই 3 জাতি ব্ৰাহ্মণতকৈ তল খাপৰ, গতিকে ইহঁতক মই নাকেৰে সোমাই গৈ মুখেৰে নোমৰ গুৰিয়ে গুৰিয়ে ৰন্ধে ৰন্ধে সোমাই ইহঁতক মই কৃপা নকৰোঁ? বায়ুৱেতো কোনোদিন পক্ষপাতিত্ব নাই কৰা। তেতিয়াহ'লে আমি কিয় মানুহৰ মাজত এক ঈশ্বৰৰ সন্তান হৈ আমি কিয় খোৱা কামোৰা কৰোঁ? এইটো আমি চিন্তা কৰাটো অতিব প্ৰয়োজন। প্ৰত্যেকৰে ঈশ্বৰ উপাসনা কৰা নীতি বেলেগ, সেইটোত আমাৰ ক'ব লগা একো নাই। ঈশ্বৰক উপাসনা কৰা ভাৱনা ভক্তি প্ৰত্যেকৰে বেলেগ বেলেগ। এইটো নিজস্ব সত ৰজ তম 3 গুণৰ মাধ্যমেৰে জীৱই নিজে নিজে বিচাৰ বিশ্লেষণ কৰিব। কিন্তু গুৰুজনাই সকলোকে একেখন মজিয়াতে উপস্থিত থাকি একেলগে ঈশ্বৰ পুৰুষ পৰম মংগল প্ৰভু ভগৱন্তৰ নাম আশ্ৰয় কৰি জীৱৰ কল্যাণ সাধিত হোৱাকৈ সুন্দৰ মাৰ্গটো গুৰুজনাই দিছে। গতিকে আমি অন্ততঃ সেই সামাজিক অনুষ্ঠানৰ দিনকেইটাত
বা তেনেকুৱা ব্যৱস্থাত আমি খোৱা কামোৰা কৰি লাভ নাই কিন্তু ভগৱন্তক চিন্তা কৰা বিষয়টো আমাৰ প্ৰত্যেকৰে ব্যক্তিগত নিজৰ নিজৰ তাত আমাৰ ক'ব লগা একো নাই এইটো শাস্ত্ৰয়ো আমাক কোৱা নাই কিন্তু আমি জীৱ এক ঈশ্বৰৰ সন্তান গতিকে আমি এজনে অন্যজনৰ লগত খোৱা কামোৰা খাই কাজিয়া কৰি আমাৰ কোনো লাভ নাই মাত্ৰ সিদ্ধান্ত দিলে বৰ্তমান উদ্ধৱ তুমি শুনা যে মই বিনে বেদে কিছু আন নবখানে চাৰিও বেদৰ তত্ত্ব অৰ্থ এহি মানে যে বেদে কেৱল মোৰ কথা কৈছে কিন্তু সেই বেদকে পঢ়ি পঢ়ি কোনোবাই কৃষ্ণ বুলি কৈ ভাল পাইছে সেই বেদকে পঢ়ি পঢ়ি কোনোবাই মাধৱ বুলি কৈ ভাল পাইছে সেই বেদকে পঢ়ি পঢ়ি কোনোবাই যদুনন্দন গোপাল গোবিন্দ আদি নামেৰে নামাকৰণ কৰি ঈশ্বৰক চিন্তা কৰি ভাল পায়তো প্ৰত্যেকৰে নিজৰ নিজৰ স্বাধীনতা কিন্তু সকলো বেদে কেৱল মোৰ কথা কৈছে মাত্ৰ আগবাঢ়ি যোৱা নীতি নিয়ম ব্যৱস্থাখিনি অকণমান বেলেগ বেলেগ হৈ আছে এতিয়া আমি জীৱৰ মাজত কিন্তু খোৱা কামোৰা কৰি লাভ নাই কাৰণে বৰ্তমান পদে আমাক এনেকৈ ক'লে যে উদ্ধৱ সেই বেদৰ জ্ঞান মোৰ মহান তত্ত্ব যেতিয়া মই পদ্মকল্পত প্ৰজাপতি ব্ৰহ্মাক কৈছিলোঁ তাৰ পাছত ব্ৰহ্মাই তেওঁৰ পুত্ৰ মনুৰ আগত প্ৰকাশ কৰিলে আকৌ মনুৰ পাছত সপ্ত ঋষিয়ে পালে সপ্ত ঋষি মানে 7জন ঋষি তাৰ পাছত সুৰাসুৰ অৰ্থাৎ দেৱতা আৰু অসুৰে পালে তাৰ পাছত সিদ্ধসকল তাৰ পাছত নাগসকল আৰু অনন্তৰে বেদক মনুষ্যে পাইলে লাগ একেবাৰে শেষত আমি মনুষ্য নামৰ জীৱই এই বেদ জ্ঞান লাভ কৰিলোঁ এতিয়া বেদ জ্ঞান লাভ কৰাৰ পাছত আমাৰ অৱস্থাটো কি হ'ল এই ৰামে যাৰ যেন মতি কৰি বেদক ব্যাখ্যান নিজ অৰ্থ ভকতিক তেজি বুজৈ আন বেদৰ মূল তত্ত্বটো কি ভক্তি ভাগৱতৰ মূল তত্ত্বটো কি ভক্তি এতিয়া যাৰ যেন মতি কৰে বেদক ব্যাখ্যান সত ৰজ তম 3 গুণ অনুসাৰে যাৰ যিটো মতি হ'ল সেই মতি অনুসাৰে বেদৰ ব্যাখ্যা কৰিবলৈ লাগি গ'ল আৰু বেদৰ ব্যাখ্যা কৰিবলৈ মতি অনুসাৰে লাগি যোৱাৰ পাছত বেদৰ মূল অৰ্থটো আছিল ভকতি এই ভকতিক ত্যাগ কৰি অন্য নিয়মখিনিহে বুজিবলৈ ধৰিলে বেদৰ নিজ অৰ্থ আছিল ভকতি কৃষ্ণ নাম শ্ৰৱণ কৰা কীৰ্তন কৰা সমস্ত জীৱৰ জাত নাই বুলি কৈছে হৰিময় দৰ্শন পোৱা পিতৃদেৱো ভৱ মাতৃদেৱো ভৱ অতিথি দেৱো ভৱ ভকত সেৱা কৰা আৰু তাৰ পাছত আমাৰ সেই শাস্ত্ৰভাগী অধ্যয়ন কৰি কৰি এখন সমাজ দুখন হ'ল এখন গাঁৱত দুটা নামঘৰ হ'ল দুটা নামঘৰত দুখন সমাজত 4টা খেল হ'ল তাৰমানে ভাগৱত পঢ়িলোঁ 4 দিনীয়া ভাগৱত অনুষ্ঠান হ'ল 7 দিনীয়া ভাগৱত অনুষ্ঠান হ'ল আৰু 7 দিনীয়া 4 দিনীয়া ভাগৱত অনুষ্ঠান হৈ থাকোঁতে বইল সিদ্ধ গ্ৰহণ কৰিলে সেই 7 দিন আৰু শেষত ভাওনা হ'ব ৰাতিলৈ ভাওনাৰ আগে আগে ব্ৰতটো ভাঙিবলৈ বাকী নিয়মটো পালন কৰিলোঁ তাৰ পাছত সেই নিয়মটো পালন কৰিলোঁৱে এসপ্তাহ 10 দিনৰ পাছত আকৌ কোৱাকুই হৈ গ'ল 2-4জন দুগৰাকী 4গৰাকীৰ মাজত চুকে চুকে বোলে কি সম্পাদক আমুকক পতা নাছিলা জানো বোলে পাতিলোঁ ক'তে আজি 10 দিন হৈ গ'ল হিচাপ নিদিলেই দেখোন হিচাপত লাগি গ'ল আৰু তাৰ পাছত যেতিয়া সম্পাদকে হিচাপ দাখিল দিবলৈ চিন্তা কৰি ব্যৱস্থাটোৰ মাজলৈ আহিল সভাপতিয়ে হিচাপ দাখিলৰ সেই কাগজখন যেতিয়া চালে তেতিয়া সভাপতিৰ কাগজৰ লগত অকণমান তাৰতম্য হোৱাৰ বাবে সভাপতিয়ে মানি নলয় আৰু মানি নোলোৱাৰ লগে লগে সভাপতিক ভাল পোৱা এটা ফৈদ হ'ল সম্পাদকক ভাল পোৱা এটা ফৈদ হ'ল 7 দিন ভাগৱত কেলে শুনিলোঁ তেতিয়াহ'লে 7 দিন ভাগৱত শুনিলোঁ কেলে সম্পাদক হিচাপে আপুনি মই পইচাকেইটা জেপত ভৰাবলৈ ভাগৱত শুনিলোঁ নেকি আকৌ সম্পাদকে পইচাকেইটা জেপত ভৰাল বুলিয়ে আমি সভাপতি ভাল পাই সভাপতি উচতনি দি আমি যেনে তেনে এখন সমাজ দুটা খেল কৰিবলৈ চিন্তা কৰিলোঁ তাৰমানে ভাগৱত এই কাৰণে শুনিলোঁ নেকি 7 দিন এইখিনি হ'ল আমাৰ অজ্ঞানতাখিনি
গতিকে যাৰ যেন মতি কৰি বেদক ব্যাখ্যান, যি যেনেকৈ বুজি পালে তেনেকৈ ভাগৱতৰ ব্যাখ্যা কৰিবলৈ লাগি গ'ল। নিজৰ অৰ্থ ভকতিক তেজি বুজৈ আন। আহিছিলোঁ ভক্তি আশ্ৰয় কৰি জীৱন ধন্য কৰিম, আৰু আহি পালোহি বেলেগ এটা নিয়ম। গতিকে সেই শাস্ত্ৰৰ লগত নিমিলা নিয়মটো যদি আশ্ৰয় কৰোঁ, জীৱৰ কেতিয়াও কল্যাণ সাধন নহয়। গতিকে শাস্ত্ৰই যি কৈছে, এক কৃষ্ণদেৱ কৰিও ক সেৱ, ধৰিও তাহান নাম, কৃষ্ণ দাস হুয়া প্ৰসাদ ভঞ্জিয়া, হস্তে কৰা টান কাম। আপোনাক মোক দি থোৱা নাই ঠিকা কাকো, বোলে আমুকে আমুক কৰিছে তেওঁৰ লগত খাব নোৱাৰিম, এই বুলি আমি সমাজ বিশৃংখল কৰিবলৈ আমাক কাকো ঠিকা দি থোৱা নাই। সেইকাৰণে ভাগৱত দৰ্শনটো হ'ল আত্মবিশ্লেষণ। মোৰ যদি কিবা ভুল হৈ আছে, সেই প্ৰভু সমস্ত আপোনাভাৱে আমাক ক্ষমা দিব, বুজাই দিব। এইটো হ'ল দাস্য ভক্তি। গুৰুজন বস্তুৱে আমাক দৰ্শন কৰাইছে। আৰু দাস্য ভক্তিৰ মাধ্যমেৰে যদি আমি সমস্তই কৃষ্ণ নাম আশ্ৰয় কৰোঁ, সমস্ত জীৱৰ কল্যাণ। গতিকে উদ্ধৱ, কেহু বোলে বেদে কৱৈ যজ্ঞ ব্ৰত দানে, কেহু বোলে দেৱতাক পূজা তীৰ্থ স্নানে, কেহু বোলে বেদে কৱৈ জ্ঞানত এসে গতি, গুণৰ ইচ্ছায়ে বুজে যাৰ যেন মঠি। গতিকে আমি সেই গুণটোৰ ওপৰত নিৰ্ভৰ কৰি, মোৰ যদি সাত্বিক গুণ আছে তেতিয়াহ'লে আমি সাত্বিক গুণৰ মাধ্যমেৰে বিচাৰ কৰিলোঁ। কাৰোবাৰ তামসিক গুণ আছে, সেই তম গুণৰ মাধ্যমেৰে সমাজত কথা কৈ দিলে, বোলে এইটো হ'বই লাগিব, কেলে নহ'ব। কাৰোবাৰ ৰাজসিক গুণ আছে, এইটোৱে কিনো ড্ৰেছ পোছাক পিন্ধি আহিছে চাচোন, একেবাৰে ভাল যদি সুন্দৰ সাজ পোছাক পিন্ধি আহে তেতিয়াহ'লে সেইজনক একেবাৰে মূধত স্থান দিব। তাৰমানে ৰাজসিক গুণৰ মাধ্যমেৰে সেইজনে স্থান পাব, তামসিক গুণৰ মাধ্যমেৰে সেইজনে আসন পাব, আৰু সাত্বিক গুণৰ মাধ্যমেৰে সেইজনে সমাজত স্থান পাব। এনেকৈ গুণৰ মান বিশিষ্ট অনুসাৰে আমি বিষয় বাসনাৰ মাজত জীৱই নিজৰ জীৱন অতিবাহিত কৰিবলৈ লাগি গ'লোঁ। সিদ্ধান্ত দিলে, উদ্ধৱ কতো মন্দ মতি শাস্ত্ৰ নকৰে বিচাৰ, কৰৈ কুল ধৰ্ম পূৰ্ব পুৰুষ আচাৰ। এনে মহামূৰ্খ লোক আছে, যিসকলে শাস্ত্ৰ বিচাৰ নকৰে, কেৱল পূৰ্বপুৰুষৰ নীতি নিয়মকেই ধৰ্ম কৰ্ম বুলি আশ্ৰয় কৰিবলৈ লাগি গ'ল। তাৰ পাছত তাকো এৰি লৱৈ কতো পাখণ্ডৰ মতি, যাই মোক নপাৱে অধম অধোগতি। আকৌ সেই পূৰ্বপুৰুষৰ নিয়মটো নামানিও কোনোবাই আকৌ নিজে নিজে নিয়ম এটা উলিয়াই লৈ পানিও যিখিনি নীতি নিয়ম আশ্ৰয় কৰে, ঈশ্বৰৰ নাম আশ্ৰয় কৰিবলৈ, তাকো এৰি ল'বই, সেইটো এৰি যিসকলে নিজৰ মতেৰে নিয়ম এটা বনাই লয়, সাজি লয়, তেতিয়াহ'লে সেইসকলক পাখণ্ড বুলি কৈছে। পূৰ্বপুৰুষৰ নিয়ম পালন কৰি থকাসকলক মন্দ মতি বুলি ক'লে, আৰু তাকো যদি এৰি নিজৰ মতেৰে কিবা এটা নিয়ম বনাই সমাজত কৈ দিলে এইটোহে হ'ব লাগিব, এই বুলি নিজৰ ভাৱনাযুক্ত হৈ নিজৰ প্ৰাধান্যতা ৰাখিবৰ বাবে, তেতিয়াহ'লে সেইসকলক পাখণ্ডৰ মত বা পাখণ্ড বুলি কৈছে। যাই মোক নপায়ে অধম অধোগতি। এই দুইটা মাৰ্গতে মোক জীৱই নাপায়। এইবিলাক পথ আশ্ৰয় কৰিলে জীৱৰ কেৱল অধোগতিহে হয় উদ্ধৱ। গতিকে নচাৰৈ কৰ্মিক সুখে দুখে ৰাত্ৰি দিনে, জ্ঞানতো নাহিকে গতি ভকতি বিহীনে। উদ্ধৱ, কৰ্মমাৰ্গত জীৱৰ সুখ আৰু দুখৰ মাজত অৱস্থান কৰিব লাগিব দিনে ৰাতিয়ে, আৰু জ্ঞান মাৰ্গতো জীৱৰ গতি নাই ভক্তি যেতিয়ালৈকে আশ্ৰয় নকৰে। এনেধৰণে সিদ্ধান্ত দিলে। আৰু উদ্ধৱ আনে নজানয় ইটো, বেদৰ বিচাৰ এতেকে ভকতি পন্থ সন্মত আমাৰ। সেই উদ্ধৱ, এই কথাখিনি সকলোৱে কিন্তু বুজি নাপায়। তোমাক যে মই ক'লোঁ কাৰণ তোমাৰ লগত দুটা পৰম তত্ত্ব আছে, আৰু সেইকাৰণে পৰম তত্ত্ব দুটা তোমাৰ লগত থকাৰ কাৰণে এই ভকতি উত্তম পথটো মই তোমাক চিনাকি কৰি দিছোঁ। কিন্তু বাকীসকলে এইখিনি বুজি নাপায়, কিয়নো তেওঁলোকৰ লগত এই পৰম সত্য দুটা নাই, আৰু সেইকাৰণে ময়ো তেওঁলোকক সেইখিনি কথা জনাবলৈ বৰ এটা ইচ্ছা নকৰোঁ, কাৰণ তেওঁলোকে মোক নিবিচাৰে। ভকতেই হ'ল উত্তম, কিয়নো ভকতে মূৰবিনে ভকতে নিচিন্তে কিছু জ্ঞান, ময়ো ভকতত পৰে নজানোহো আন।
কিয়নো ভকত মোৰ প্ৰিয় এই কাৰণে, কাৰণ ভকতে কেৱল মোৰ কথা ভাবি থাকে, সেইকাৰণে ময়ো ভকতৰ কথা ভাবি থাকোঁ। এতিয়া এইটো আমি নিজে সুধিব লাগে। ৰাতিপুৱা 5 মিনিটৰ কাৰণে গুৰু সেৱা কৰিলোঁ, গুৰু সেৱা কৰি থাকোঁতো আমাৰ নিয়মবিলাক কেনেকুৱা, ভাৱনাবিলাক। গুৰু সেৱা কৰি আছোঁ, চাকি বন্তি ধূপ ধূনা জ্বলালোঁ, প্ৰাৰ্থনা ভাগ যেনে তেনে কৰি উঠি আহি মণিকূটৰ দুৱাৰ বন্ধ কৰি বাহিৰলৈ আহি আইগৰাকীক চিঞৰি আছোঁ, সনেহেৰা সনেহেৰা, বোলে কি হ'ল ইমান উধাটো কাই চিঞৰিছা? আইগৰাকীয়ে পাছফালৰ পৰা হাতখন চাদৰৰ আগেৰে মচি মচি আহি ক'লে, বোলে আনকালে তুমি মোক নিচিঞৰা, আজিনো কি হ'ল? এতিয়া মোৰহে কি হ'ল? বোলে কি হ'লনো? নকয় কেলে? পদূলি মুখত মাছ বেপাৰীটো থিয় হৈ আছে, দেখা নাই? বোলে আপুনি কেনেকৈ গম পালে? মই গুৰু গৃহত সোমাই থাকোঁতে মাছ বেপাৰী বেলটো মই কাণেৰে শুনি আছোঁ। এতিয়া আপুনি মই গুৰু সেৱা কৰা আমাৰ ভাৱনাবিলাক হ'ল এনেকুৱা। গতিকে এনেকুৱা ভাৱনাৰে আমি যেতিয়া মাছ বেপাৰীটোৰ কথা ভাবি থাকিম, ভগৱন্তই জানো আমাক কৃপা কৰিব? ভগৱন্তই কৈছে মই সেইজন ভকতক কৃপা কৰোঁ, কিয়নো ভকতে মোৰ কথা ভাবে আৰু সেইকাৰণে ময়ো সেইজনৰ কথা ভাবোঁ। আমি যদি তাৰ বিপৰীতটো ভাবোঁ, তেতিয়াহ'লে আমাকতো প্ৰভুৱে কৃপা নকৰিব। সেইকাৰণে আমি সেইজন মহান ঈশ্বৰ পৰম পুৰুষ প্ৰভু ভগৱন্তৰ যি নিৰ্দেশ মহাভক্ত উদ্ধৱক দিছে, তাকেই আমিও আশ্ৰয় কৰি জীৱন ধন্য কৰিবলৈ চেষ্টা কৰিব লাগিব। হে ৰাম, ভকত সমান সখী মোৰ কোন আছে, ময়ো মহাভকতৰ ফুৰু পাছে পাছে, মোৰ উদৰত আছে ব্ৰহ্মাণ্ড যতেক, ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক। উদ্ধৱ, ভকতৰ সমান পৰম বান্ধৱ মোৰ দ্বিতীয় এজন নাই, আৰু সেইকাৰণে মই মহাভকতৰ পাছে পাছে ফুৰোঁ। এতিয়া আমি যদি প্ৰকৃততে একান্ত ভকত, তেতিয়াহ'লে আমাৰ পাছত কোন আছে? শাস্ত্ৰই কৈছে ভগৱন্ত আছে। যদি আমাৰ লগত ভগৱন্ত পাছে পাছে অনবৰতে ঘূৰিয়ে ফুৰিছে, এই বিশ্বাসটো যদি শাস্ত্ৰই আমাক দিছেই, তেতিয়াহ'লে আমি বাকী কামখিনিৰ মাজলৈ কিয় নিজক লৈ যাওঁ? আমাৰ সন্মুখত থকাজনক তেতিয়াহ'লে আমি বেলেগ কিয় দেখোঁ? এইটো হ'ল অজ্ঞানতা। শাস্ত্ৰই এই বুলি নক'লে। নামঘোষাত আপোনাৰভাৱে জানে বস্তু প্ৰকাশত কৈছে, হৰি ভকতিৰ পাতিলন্ত খাত, শংকৰে জগত জুৰি, ৰাম নাম মহাৰত্ন, বেহায়া জগতে চলয় বৈকুণ্ঠ পুৰী। হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী। হৰিনাম অমৃতৰ নদীখন বৈকুণ্ঠত প্ৰকাশমান হৈ আছিল, আৰু কোনে বোৱাই দিলে ব্ৰহ্মাণ্ডৰ পাৰ কাটি? শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনে। আৰু পাৰ কাটি ব্ৰহ্মাণ্ডত জীৱৰ কল্যাণৰ অৰ্থে যে বোৱাই দিলে, সেই ব্ৰহ্মাণ্ডত বোৱাই দিয়া অমৃতময় হৰিনামৰ নদীখন পাতিলন্ত হাত এখন বজাৰ বহুৱাই গুৰুজনাই উপদেশ দিছে। হাত মানে বজাৰ। শংকৰে জগত জুৰি বুলি মাধৱ গুৰুজনাই দৰ্শন কৰালে। এতিয়া শংকৰ গুৰুজনাৰ জন্ম ক'ত? নগাঁৱত। নগাঁও ক'ত? আমাৰ অসমত। অসম ক'ত? ভাৰতবৰ্ষত। ভাৰত ক'ত? পৃথিৱী নামৰ গ্ৰহটোৰ ভিতৰত। তত্ত্ববিলাক আমাক কেনেকৈ দৰ্শন কৰাইছে যে মূৰ উদৰত আছে ব্ৰহ্মাণ্ড যতেক, মোৰ উদৰতে বিশ্ব ব্ৰহ্মাণ্ডখন সোমাই আছে।
আৰু এজন মহান ভকতৰ ধূলা যেতিয়া পৰে তেতিয়া সেই ধূলা পৰি প্ৰত্যেকটি জীৱই পবিত্ৰ হৈ যায়। সেইকাৰণে এজন ভকতৰ পাছে পাছে ভগৱন্ত ঘূৰি ফুৰে। কাৰণ ভগৱন্ত ঘূৰি ফুৰা মানে উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱ ভগৱন্তত প্ৰকাশমান হৈ আছে। আৰু সেইকাৰণে এজন ভকত আগে আগে গৈ আছে, ভকতৰ চৰণৰ ধূলা ভগৱন্তই পোৱা মানে ভকতৰ সেৱা ভগৱন্তত অৰ্পণ হোৱা মানে সমস্ত জীৱৰ কল্যাণ সাধন হয় বুলি সিদ্ধান্ত দিছে। হৰি ভকতিৰ পাতিলন্ত খাত। হৰি ভক্তিৰ এখন বজাৰ শংকৰ গুৰুজনাই পাতিলে। ক'ত পাতিলে? শংকৰে নগাঁও জুৰি বুলি নাই কোৱা, মাধৱ গুৰুজনাই এই বুলি নাই কোৱা। শংকৰে নগাঁও জুৰি, নগাঁৱতহে জন্ম হ'ল, সেইকাৰণে নগাঁও জিলাখনৰ কাৰণে ভক্তিৰ বজাৰখন নাপাতিলে। তাতোতকৈ অকণমান ওপৰলৈ যদি চিন্তা কৰোঁ, শংকৰে অসম জুৰি বুলিও নাই কোৱা, শংকৰে ভাৰতৰ জুৰি বুলিও নাই কোৱা, শংকৰে জগতৰ জুৰি ভক্তিৰ বজাৰখন পাতিলে। আৰু সেই ভক্তিৰ বজাৰখনত পাব কি? ৰাম নাম, কৃষ্ণ নাম, হৰি নাম, বিষ্ণু নাম, মহাৰত্ন। যদি সেই ৰত্ন বেখায়া জগতে যি জীৱই আশ্ৰয় কৰিব চলয় বৈকুণ্ঠপুৰী। যদি গুৰুজনাই ভাগ নকৰিলে যে আমুকেহে ল'বা, ব্ৰাহ্মণেহে এই নাম তত্ত্ব ল'বা, তোমালোকে তৰি যাবা, ক্ষত্ৰিয় বৈশ্য শূদ্ৰ তৰিব নোৱাৰে, এই বুলিতো মাধৱ গুৰুজনাই শংকৰ গুৰুজনাৰ দৰ্শনটো আমাৰ আগত দাঙি নাই ধৰা। সেইকাৰণে আমি কিয় খোৱা কামোৰা কৰিম? ৰাম কৃষ্ণ নাম যি আশ্ৰয় কৰিছে তেওঁক প্ৰণাম কৰা কৃষ্ণ তত্ত্ব হিচাপে। যদি ৰাম বুলি কোৱা নাই, ওম গণেশাই নম বুলি কৈছে, তেতিয়াহ'লে তুমি অকণমান চিন্তা কৰা। এইটো শাস্ত্ৰই আমাক কৈছে। কিন্তু যিজনে কৃষ্ণ বুলি কয় আপুনি মই, সেইজনক যদি বামুণীয়া পন্থৰ, তেতিয়াহ'লে তেওঁক আমি কি প্ৰতি কৃষ্ণ বুলি কৈ সেৱা নকৰিম নেকি? এই বুলিতো আমাক নাই কোৱা। আমাক সুন্দৰভাৱে সিদ্ধান্ত দিলে যে ৰাম কৃষ্ণ নাম বৰ্জক প্ৰহাৰী টাংক কৰা মখিমূৰ। অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা টাংক, ব্যাপকত কিবা বিসৰ্জন, এটাৱন্ত মূৰ্তি শূন্য, কেনমতে চিন্তিবাহা ৰাম বুলি শুদ্ধ কৰা মন। এতিয়া ৰাম মানে কি? প্ৰচণ্ড অগ্নি। ম মানে কি? বায়ু। এতিয়া অগ্নি আৰু বায়ু যেতিয়া লগ লাগে তেতিয়াহ'লে কেঁচা পকা ধনী দুখীয়া শুকান কোনো সমাজ বাজ বিচাৰ নকৰে, এফালৰ পৰা মখিমূৰ কৰি যাব। ঠিক তেনেকৈ আমিও সেই ৰাম কৃষ্ণ বৰ্জ যদি হৃদয়ত কায় বাক্য মন চিত্তত আশ্ৰয় কৰোঁ, তেতিয়াহ'লে ভগৱন্তই আমাক প্ৰত্যেক মুহূৰ্ততে কৃপা কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈ শাস্ত্ৰসন্মতে উদ্ধৱ মহাভক্তক প্ৰকাশ কৰি দিছে। আৰু গুৰুজনাই আমাক এই উপদেশটোকে প্ৰদান কৰিছে।